2024 বৰ্ষৰ জিএমচিএইচৰ সফলতাৰ খতিয়ান দাঙি ধৰি জিএমচিএইচ কৰ্তৃপক্ষৰ সংবাদমেল সম্বোধন অধীক্ষক ডাক্তৰ অভিজিত শৰ্মা আৰু অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্যৰ 2024 বৰ্ষত জিএমচিএইচত 11,55,673 গৰাকী ৰোগীয়ে চিকিৎসা লাভ কৰিছে। অপিডিত 10,12,188 আৰু ইমাৰ্জেন্সিত 1,43,485 গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। বৰ্ষটোত সম্পন্ন হয় প্ৰায় 49,000 অস্ত্ৰোপচাৰ 13,172টা শিশুৰ জিএমচিএইচত জন্ম হোৱাৰ বিপৰীতে 8,118 গৰাকী ৰোগীৰ মৃত্যু ঘটিছে। 7 জানুৱাৰীত ৰবটিক চাৰ্জাৰী ইকুইপমেণ্ট উপলব্ধ হ'ব চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখনত। শীঘ্ৰে 820খন বিচনাযুক্ত জিএমচিএইচৰ নতুন বিল্ডিং সংযোজন হ'ব চিকিৎসা সেৱাৰ বাবে। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত 30টাকৈ দুৰ্ঘটনা হোৱা ৰোগীক ভৰ্তি কৰোৱা হয় জিএমচিএইচত। মৰিগাঁও আৰু নগাঁৱৰ 2জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে কামৰূপ মহানগৰীত সংঘটিত হোৱা 15টাকৈ দুৰ্ঘটনাত আহতক জিএমচিএইচত ভৰ্তি কৰোৱা হয়। নতুন বছৰ পৰিকল্পনাৰ কথাও সদৰি কৰে সংবাদমেলত জিএমচিএইচ কৰ্তৃপক্ষই। যোৱাটো বছৰত 2024 বৰ্ষৰ বছৰটোত আমি প্ৰায় 12 লাখ ৰোগী আমাৰ চিকিৎসা মহাবিদ্যালয়ত আহিছে। প্ৰায় 12 লাখ। এইটো হয়তো এতিয়ালৈকে হয়তো আমাৰ সৰ্বোচ্চ আমাৰ 12 লাখ। তাৰমানে প্ৰতি মাহতে আমাৰ প্ৰায় 1 লাখ ৰোগী আহিছে। প্ৰতিদিনেই আমাৰ 3,000তকৈ অধিক ৰোগী আমাৰ আহি আছে। ঠিক তেনেকৈ যোৱা বিগত বছৰটোত আমাৰ 1 লাখতকৈও অধিক 1,13,749টা ৰোগী আমাৰ হস্পিটেলত ভৰ্তি হৈছে। গতিকে আপোনালোকে চাওক মাহত আমাৰ কিমানকৈ আমাৰ ৰোগী ভৰ্তি হৈছে। ঠিক তেনেকৈ আমাৰ ইমাৰ্জেঞ্চিটো আমাৰ 1,43,000 ইমাৰ্জেঞ্চি কেছ আহিছে। গতিকে 1,43,000 আমাৰ ইমাৰ্জেঞ্চি কেছ আহিছে গোটেই বছৰটোত। তাৰে ভিতৰত এটা সুখবৰ যে আমাৰ যিটো ৰোড ট্ৰেফিক এক্সিডেণ্ট আগতে আমাৰ খুব আহিছিলে সেইটো বহুত কমিলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি IVF আৰম্ভ কৰিছিলোঁ, আপোনালোকে জানে। সেই IVF আমাৰ বৰ্তমানলৈকে প্ৰায় 26টা পৰিয়ালক আমি সুখবৰ দিবৰ কাৰণে সক্ষম হৈছোঁ। 26টা পৰিয়ালে ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যনৰ পৰা সফল কাম হৈছে। আৰু তাৰে ভিতৰত ইতিমধ্যেই 5টা কেছৰ আমাৰ তাত ডেলিভাৰী হৈ গ'ল। 2024 চনৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে বা আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে খুব ভাল খবৰ। আমাৰ যিটো লেবৰেটৰী নেশ্যনেল এক্ৰিডিটেশ্যন বৰ্ড অফ লেবৰেটৰী যিটো আছে তেওঁলোকে আমাৰ পেথলজি, মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি যিটো লেব সেই লেবটো আমাৰ এক্ৰিডিটেড। গতিকে আপোনালোকে দেখিব যে CGHS ৰেটত যদি এক্ৰিডিটেড লেবৰেটৰী হয় তাতে 10% ৰেটটো বেছি হয়। কিন্তু আমি একো তেনেকুৱা কৰা নাই। আমি NABL চাৰ্টিফিকেটেই পাইছোঁ, তথাপিও আমাৰ ৰেটটো একেই আছে। গতিকে আমি যোৱা মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহৰ পৰা আমি NABL চাৰ্টিফাইড আমি লেবৰেটৰী পেথলজি, মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেব আমাৰ CCL NABL চাৰ্টিফাইড।